কিছু সময় পূৰ্বে মুখ্যমন্ত্ৰীৰ সংবাদমেল অনুষ্ঠিত হৈছিল। বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়ত মুখ্যমন্ত্ৰীয়ে সংবাদমেল সম্বোধন কৰিছিল। কালি যি কেবিনেটৰ সিদ্ধান্ত, সেই কেবিনেট সিদ্ধান্ত সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে সবিস্তাৰে কৈছে যে কেনেধৰণে তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু কি কি ক্ষেত্ৰত অনুমোদন কৰিছে। তেনে ক্ষেত্ৰত ৰাজনীতিৰ কথাও ওলালে। শেষত আমি ৰাজনীতিৰ কথাও সুধিছিলো আৰু কথা ওলাইছে যে ভূপেন বৰা, দেৱব্ৰত শইকীয়াক বিজেপিত যোগদান কৰিব বুলি অখিল গগৈয়ে কৈছে। তেনে ক্ষেত্ৰত দেৱব্ৰত শইকীয়াও কৈছে যে অখিল গগৈহে হেনো বিজেপিৰ হৈ কাম কৰি আছে আৰু বিজেপিত যোগদান কৰিব বুলি এটা কথা ওলাইছে। তেনে ক্ষেত্ৰত মুখ্যমন্ত্ৰীক সোধা হৈছিল যে অখিল গগৈয়ে বিজেপিত যোগদান কৰিব নেকি। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে অখিল গগৈ যদি বিজেপিত যোগদান কৰে তেনেহলে মুখ্যমন্ত্ৰীৰ পৰিয়ালত হাত আহিব, মুখ্যমন্ত্ৰীৰ ডাইভৰ্চ হ'ব। কিয় হ'ব? কাৰণ অখিল গগৈয়ে মুখ্যমন্ত্ৰীক পৰিয়ালক ধৰি গালি পাৰে বুলি ইতিমধ্যে সদনত অসম বিধানসভাত এদিন মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল। তাৰ পাছত আজি পুনৰ কৈছে যদি অখিল গগৈ বিজেপিলৈ আহে তেন্তে মুখ্যমন্ত্ৰীগৰাকী ৰাজ্যৰ দললৈ যাব লাগিব। আৰু এনেধৰণে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে। আচলতে এয়া হাঁহিৰ খোৰাক যোগালেও এই কথা মুখ্যমন্ত্ৰীয়ে সাংবাদিকসকলক জনালে যে অখিল গগৈ গ'লে তেওঁ বিজেপিত নাথাকে। বিজেপিয়ে ল'ব পাৰে, যেতিয়া মুখ্যমন্ত্ৰী কৰবালৈ গ'লে বা মই যদি তাত নাথাকো তেতিয়া বিজেপিয়ে ল'ব পাৰে বুলি মুখ্যমন্ত্ৰীয়ে কৈছে। গতিকে ৰাজনৈতিক বাক বিতণ্ডাৰ মাজত এনেধৰণে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে। আৰু যি অখিল গগৈয়ে যেনেধৰণে মুখ্যমন্ত্ৰীক আক্ৰমণ কৰে, মুখ্যমন্ত্ৰীয়ে অখিল গগৈক আক্ৰমণ কৰিছে। আৰু ভূপেন বৰা সন্দৰ্ভতো মুখ্যমন্ত্ৰীয়ে কৈছে যে ভূপেন বৰা চৰকাৰী গাড়ীত উঠিব 26ত, কিন্তু চৰকাৰখন কাৰ থাকিব? চৰকাৰখন থাকিব বিজেপিৰ। দিছপুৰত বিজেপি চৰকাৰ থাকিব। গতিকে বিজেপিলৈ আহিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে বিজেপিলৈ আহিয়ে ভূপেন বৰাই চৰকাৰী গাড়ীত উঠিব। গতিকে তেনে ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়েও ইংগিত দিছে নেকি যে ভূপেন বৰাই বিজেপিত যোগদান কৰিব। কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে এটা কথা স্পষ্ট কৰিছে যে দেৱব্ৰত শইকীয়াৰ লগত বিজেপি বিধায়কসকলে কথা পাতে যদিও কোনো ধৰণৰ বিজেপিত যোগদান কৰাৰ কথা দেৱব্ৰত শইকীয়াই বৰ্তমানলৈকে কোৱা নাই। কিন্তু অখিল গগৈ থাকিলে তেওঁ বিজেপিত নাথাকে। অখিল গগৈ যদি বিজেপিত যোগদান কৰে, মুখ্যমন্ত্ৰী বিজেপিত নাথাকে, মুখ্যমন্ত্ৰী আহিব ৰাজ্যৰ দললৈ, হয়তো আহিবলগীয়া হ'ব পাৰে। গতিকে এনেধৰণৰ কথা কৈছে। আৰু আটাইতকৈ ডাঙৰ কথা যে যদি অখিল গগৈ বিজেপিলৈ যায় তেতিয়াহ'লে মুখ্যমন্ত্ৰীৰ ঘৰত ডিভোৰ্চ হ'ব, মুখ্যমন্ত্ৰী আৰু পত্নীৰ মাজত ফাট মেলিব, সেই কথা তেওঁ কৈছে। গতিকে এনেধৰণেই চলিছে ৰাজনৈতিক বাক বিতণ্ডা আৰু এনেধৰণেই চলি আছে ৰাজ্যৰ ৰাজনীতি। অখিল গগৈয়ে অখিল গগৈ আৰু মই দুটা একেলগে বিজেপিত থাকিব নোৱাৰোঁ, তেতিয়া মোৰ ঘৰত ডাইভোৰ্চ হৈ যাব। সেইকাৰণে অখিল গগৈ বিজেপিত আহিলে মই ৰাইজৰ দলত যাব লাগিব। সেইকাৰণে মই ভাবোঁ যে অখিল গগৈটো বিতৰ্ক কৰি লাভ নাই। কাৰণ তেওঁ যিটো পৰ্যায়ত মোৰ বিপক্ষে মোৰ লগত পাৰ্চনেল কৰিছে, গতিকে বিজেপিয়েতো তেওঁক ল'ব পাৰিব, মইতো আপত্তি কৰিব নোৱাৰোঁ। কিন্তু তেওঁক বিজেপিয়ে ল'লে ঘৰত মই ডাইভোৰ্চ কৰিব লাগিব। সেইকাৰণে এইটো লৈ পেলাই বহুত বেছি জল্পনা কল্পনা কৰি লাভ নাই। এইটো বহুত মই থাকালৈকে নহয়, মই নাথাকাৰ পিছত কোনোবাই ল'ব পাৰে তেওঁক, সেইটো লৈ মই নকওঁ।